অসমৰ আটাইতকৈ ব্যয়বহুল স্নান মানিকৰ। মানিকক চিনি পায়নে? তেনেহ'লে চীনা পৰিচয় হৈ লওঁ আহক। এবাৰত ২,৪০০ টকা খৰচ কৰি গা ধুলে মানিকে। মানিক আজিৰ পৰা মুক্ত। মুক্ত হোৱাৰ আনন্দত মানিকৰ এয়া দুগ্ধ স্নান পৰ্ব। মানিকৰ ঘৰ নলবাৰীত। পৰিচয় মাত্ৰ আজিৰ দিনটোৰ আগলৈকে এগৰাকী স্বামী। পিছে নলবাৰীৰ বৰলীয়াপাৰৰ মানিক আজি আৰু কাৰো স্বামী নহয়। মানিকৰ পত্নীয়ে বাৰে বাৰে পলায়ন কৰিছিল পৰপুৰুষৰ সৈতে। কন্যা সন্তান থকা বাবে বাৰে বাৰে ক্ষমা কৰি দিয়ে মানিকে পত্নীক। আৰু একেবাৰে শেষত আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ হ'ল। কন্যাকো লগত লৈ গ'ল। আৰু তাৰ পিছত এয়া দুগ্ধ স্নান পৰ্ব। $২৪০০ টকাত ৪০ লিটাৰ গাখীৰ কিনি আনি দুগ্ধ স্নান কৰিলে মানিকে। বাল্টিয়ে বাল্টিয়ে গাত গাখীৰ ঢালি হৰ্ষোল্লাস কৰিলে মানিকে। গাখীৰেৰে গা ধুই কেমেৰাৰ আগত ক'লে, আজিৰ পৰা মই মুক্ত। আজিৰ পৰা মই মুক্ত। আজিৰ পৰা মই আইনগত বিকশিত হৈছে। বাৰে বাৰে গুচি যাই থাকে। কোৰ্টৰ পৰাই উকিলৰ মাধ্যমত ডিভোৰ্চ হৈছে। কালি হৈছে। তাৰে আনন্দতে গাখীৰেদি গা ধুলো ২০ লিটাৰ। আজিৰ পৰা মই মুক্ত। মাইকী গুচি যোৱাৰ কাৰণে মনত বুজা হৈ আছিল। মাইকীটো গুচি যোৱাৰ কাৰণে মানি গেলি বলেবাৰ ৩ নম্বৰ কাণবাৰী ছোৱালী আছিল লগত লৈ গৈছে। মোৰ মাইকী গুচি যোৱাৰ কাৰণে বেলেগৰ লগত পৰীক্ষা কৰি গুচি গৈছে। গুচি যোৱাৰ কাৰণে ৪০ লিটাৰ গাখীৰ ধুলো। মনটো পাতলিছে এতিয়া মানিকৰ। এবাৰ নহয় দুবাৰকৈ পৰকীয়া প্ৰেমিকৰ সৈতে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰাৰ দুখ আছিল মানিকৰ। সেই দুখৰ পৰা মুক্ত হৈছে মানিক। কাৰণ আদালতত বিবাহ বিচ্ছেদ হৈছে আৰু তাৰ পিছতেই এয়া দুগ্ধ স্থান আপোনাৰ সন্মুখত। নলবাৰীৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, DY 365।